জুবিন গাৰ্গৰ লগত যেনেকৈ সংগীত জড়িত হৈ আছে, ঠিক তেনেধৰণে ওতঃপ্ৰোতভাৱে জুবিন গাৰ্গৰ লগত ফুটবলো ক'ৰবাত নহয় ক'ৰবাত জড়িত হৈ আছে। সংগীত শিল্পীসকলে যি ধৰণে তেখেতক সংগীতৰ মাজেৰে শ্ৰদ্ধা নিবেদিছে, আজি নৰ্থ ইষ্ট ইউনাইটেড FC আৰু নৰ্থ ইষ্ট ইউনাইটেড FCৰ সমৰ্থক গোট হাইলেণ্ডাৰ ব্ৰিগেডে ফুটবলৰ যোগেৰে তেখেতক শ্ৰদ্ধাঞ্জলি আগবঢ়াব খুজিছোঁ। আৰু তাত আমি যথেষ্ট ৰাইজৰ সমাদৰ আমি আচলতে লাভ কৰিছোঁ, তাৰ কাৰণে আমি যথেষ্ট সুখী। চাওক, আমাৰ দাবীটো স্পষ্টই, আমি বিচাৰিছোঁ ন্যায় শিল্পীগৰাকীৰ, আৰু খুব ক্ষিপ্ৰতাৰে যাতে ন্যায় প্ৰক্ৰিয়াটো আগবাঢ়ি যাওক, সেয়া হ'ল আমাৰ দাবী। আৰু তাৰ বাবে আমি চৰকাৰ আৰু ন্যায়পালিকাৰ ওপৰত যিখিনি আস্থা ৰাখিব লাগে, সেই আস্থা আমি ৰাখিছোঁ। ইমান দিন আমি ধৈৰ্য ধৰি আছোঁ, কিন্তু তাৰ মাজত যেতিয়া ক'ৰবাত নহয় ক'ৰবাত শিথিলতা আহি পৰে, তেতিয়া আমি মনত বৰ কষ্ট পাওঁ। কিন্তু তথাপিও আমি ন্যায়পালিকাৰ ওপৰত আস্থা ৰাখিছোঁ। আমাৰ মনত আশা আছে যে ন্যায় পাব দাদাই, আৰু অতি ক্ষিপ্ৰতাৰে ন্যায়পালিকাই নিজৰ কামখিনি কৰি যাব। আৰু তাৰ লগতে আমাৰ এটি আহ্বানো আছে ৰাইজলৈ, যে সমাজৰ সকলো স্তৰৰ লোকে নিজৰ যিখিনি কৰণীয় আছে, শিল্পীগৰাকীৰ সৃষ্টিৰাজিক জীয়াই ৰাখিবলৈ, অমৰ কৰি তুলিবলৈ যিখিনি কৰণীয় আছে, সেই কৰণীয়খিনি সমাজৰ প্ৰতিটো বৰ্গৰ মানুহে নিষ্ঠা সহকাৰে কৰি গ'লেই হ'ল। ক্ৰীড়াপ্ৰেমীয়ে ক্ৰীড়াৰ যোগেৰে, সংগীত শিল্পীসকলে সংগীতৰ যোগেৰে, ৰাজনীতিকবিদসকলে বেলেগ বেলেগ ধৰণে, বা সমাজৰ বিজ্ঞ অভিজ্ঞ লোকসকলে যি ধৰণে পাৰে, সকলো স্তৰৰ লোকৰ আচলতে দায়িত্ব আছে এই শিল্পীগৰাকীৰ সৃষ্টিৰাজিক অমৰ কৰি তোলাৰ। আৰু সেই দায়িত্বখিনি নিষ্ঠা সহকাৰে তেখেতলোকে সকলো সমাজৰ প্ৰতিটো বৰ্গই কৰি গ'লেই হ'ল, সেই আহ্বান। চাওক, যথেষ্ট আশাবাদী আমি সমৰ্থক গোট হাইলেণ্ডাৰ ব্ৰিগেডৰ তৰফৰ পৰা আজি ইয়ালৈ আহিছোঁ, খেল চাবলৈ আহিছোঁ। যথেষ্ট ৰাইজৰ সমাগম ইয়াত আহিছে। হয়, এটি মানে মাজতে আমাৰ যিটো ফুটবলৰ কেলেণ্ডাৰ ইয়াৰ বুলি যিটো কয়, আচলতে ফুটবলৰ যিখিনি আমাৰ এতিয়া বৰ্তমান ভাৰতত পৰিৱেশ, সেই পৰিৱেশ অতিকেই বেয়া। কিন্তু তাৰ মাজতো সদায় জানো ফুটবলৰ হটবেড হিচাপে নৰ্থ ইষ্ট পৰিগণিত সদায় হয়। আমাৰ পাৰ্টিচিপেশ্যন যিটো আছে ইণ্ডিয়ান ফুটবলত অতিকৈ বেছি। গতিকে ইয়াত আমাৰ যিটো মানুহৰ আচলতে উৎসাহ যথেষ্ট আমি দেখা পাইছোঁ। আমি আশা কৰোঁ যে আজি নৰ্থ ইষ্ট ইউনাইটেডে এটি সবল প্ৰদৰ্শন আগবঢ়াব আৰু আমি জয় হ'ম। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।